CID যদি কৰিব লাগে তেতিয়াহ'লে প্ৰথম চেংচন ল'ব লাগিব আৰু দ্বিতীয় কথাটো হোম ডিপাৰ্টমেণ্টত হেৰি কৰিব লাগিব। কিন্তু কৰিলে কথা হয় যে যদি আমি ইয়াতে SIT টিম যদি যাব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব যে এই কেছটোত হোম ডিপাৰ্টমেণ্টলৈকে লিখিব লাগিব আৰু হোম ডিপাৰ্টমেণ্টে কাৰ লগত আলোচনা কৰিব CBI লগত আলোচনা কৰিব। CBI এটা বিভাগ আছে IPCC ইণ্টাৰনেশ্যনেল পুলিচ কোঅপাৰেশ্যন চেল। সেই কোঅপাৰেশ্যনৰ চেলৰ লগত তদন্ত কৰি তেওঁলোকৰ ৰিপৰ্ট বিচাৰিব, ৰিপৰ্ট বিচাৰিহে কৰিব পাৰিব। গতিকে বস্তুটো বাহিৰত তদন্ত কৰিব লাগিলেই যিকোনো পদ্ধতিত লাগিলেই এটা তিনিটা পদ্ধতি আছে তেওঁ কৰিলে সদায় CBI লাগিব কাৰণ CBI ইজ দ্য এজেঞ্চি ইন দিছ ৰিগাৰ্ড টু ইনভেষ্টিগেশ্যন অফ দি ফৰেইন সইল। সেই কথাটোৱে কথা। গতিকে এতিয়া যদি যাব লগা হয় এতিয়া আমি CBI যদি সহজতে যাব পাৰে, সময় গৈ আছে, একেবাৰে সময় নাই, আজি 23 দিন হ'ল। গতিকে তাৰ যিবিলাক ডকুমেণ্টছ আছে, যেতিয়া হোটেলৰ CCTV কেমেৰা থাকে, ইয়াতৰ CCTV কেমেৰা আছে আপোনালোকে জানে, এই থাকিব লাগে, আপোনালোকে গুগল চাৰ্চ কৰি পাব। গতিকে সেই CCTV কেমেৰাত কি হৈছিল সেইটো কথাটো আমি গম পাম। আমি এতিয়ালৈকে ভঙা আমি টিভিৰ হেৰিবিলাক আমি ভিডিঅ'বিলাক দেখা পাইছোঁ। গতিকে এই বস্তুটো যদি আহে এটা বস্তু সমন্বয় আৰু এটা বস্তু যদি আমি জাষ্টিচ বিচাৰিব লাগে, যদি শাস্তি বিচাৰিব লাগে তেতিয়াহ'লে আমি তদন্তটো সম্পূৰ্ণ হ'ব লাগিব। শেষত যেন সম্পূৰ্ণ তদন্ত নহ'লে আমাৰ অসমবাসীৰ দুখ থাকি যাব। আমি সেইকাৰণে ভাবিছোঁ যে CBI এইটো হ'ল ডেজিগনেটেড এজেঞ্চি অফ দি হোম মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু দ্য ইনভেষ্টিগেশ্যন মেটাৰ ইন দ্য ফৰেইন সইল। গতিকে এই কথাটোৱে আছে। এতিয়া SIT কৰিছে, SIT তদন্ত আগবাঢ়িছে। আমি দেখিছোঁ যে কিছুমান মেটেৰিয়েল উইটনেছ তেওঁলোকে লৈছে, আমি ভাল পাইছোঁ আৰু তদন্তটো আগবাঢ়িছে বুলিও আমি ভাল পাইছোঁ। মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। কিন্তু এটা পৰ্যায়ত তেওঁলোকে ৰৈ গৈছে, এটা পৰ্যায়ত লৈ গৈছে। এতিয়া ৰৈ যোৱালে সেই পৰ্যায়ত যদি ৰৈ যায় তো স্পেচ ভেৰিফাই নকৰে, সেইটো এটা বেনিফিট অফ ডাউট, সন্দেহৰ বশৱৰ্তী হৈ আসামে খালাচ পোৱাটো নিশ্চিত হয়। গতিকে এটা গোটেই ঘটনাটো এটা সন্দেহ আহি যায়। গতিকে আমাৰ এতিয়া উপায় কি? আমি অসমে জাষ্টিচ বিচাৰিছোঁ, আমি কেনেকৈ জাষ্টিচ পাম? প্ৰতিবাদ সাব্যস্ত কৰা যি আমাৰ RTI কৰ্মী সন্থাৰ এটাই উদ্দেশ্য, কাৰণ আজি 23 দিন অতিক্ৰম কৰিলে। 23 দিন অতিক্ৰম কৰাৰ পিছতো আজি জুবিন গাৰ্গে যিখিনি ন্যায় পাব লাগিছিলে সেইখিনি ন্যায় আমি দেখা পোৱা নাই। এতিয়া চবেই কৈ আছে যে SIT, কিন্তু যিটো কেছ, এই কেছটোৰ মূলতঃ SIT নহয়, এইটো CBI হ'ব লাগে। কিন্তু অসম চৰকাৰে ক'ত নহয় ক'ত কাবাক নহয় ক'ৰবাত বচাবৰ কাৰণে তেওঁ SIT গঠন কৰি গোটেই প্ৰক্ৰিয়াটো এক দীঘলীয়া পৰ্যায়লৈ নিব বিচাৰিছে, য'ত জুবিন গাৰ্গৰ যি ন্যায় পাব লাগে বা অসমৰ সমগ্ৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে যি ন্যায় পাব লাগে, যি আশাৰ ৰেঙনি আছিল, সেই আশাৰ ৰেঙনিত দেখা যায় যে আমাৰ সন্দেহ হৈছে যে অসম চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত গোটেই প্ৰক্ৰিয়াটো এক থমকি ৰখাৰ যেন এক আমাৰ আজি দৃষ্টিগোচৰ হৈছে বা আমাৰ সন্দেহ হৈছে। গতিকে সেইকাৰণে আমি অসম চৰকাৰক আজি আমাৰ অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ক'ব বিচাৰিছোঁ যে আপোনালোকে হিয়া নামতো জুবিন গাৰ্গক যি হত্যাৰ যি তদন্ত, এই তদন্তটো সঁচা তদন্ত কৰিব না মিছা তদন্ত কৰিব? আৰু যদি আপোনালোকে চৰকাৰে মিছা তদন্ত কৰিবলৈ গৈ আছে তেতিয়াহ'লে অসমৰ ৰাইজক কওক যে SIT তদন্তত এই সমগ্ৰ প্ৰক্ৰিয়াৰ যি তদন্ত, এই তদন্তখিনি সফল নহয়। গতিকে চৰকাৰে অতি শীঘ্ৰে CBI দিয়া ব্যৱস্থা গ্ৰহণ কৰক, এইটো চৰকাৰে কৰক।
কিন্তু চৰকাৰে সেইটো কৰিবলৈ যোৱা নাই। আজি আমি দেখা পাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আবুল তাবুল বকিবলৈ লৈছে, মিঠাতেলৰ কথা আনিবলৈ লৈছে। ৰাজনীতি গোটেই বিষয়টো ৰাজনীতি মেৰপাকলৈ লৈ যাব বিচাৰিছে। জুবিন গাৰ্গ ৰাজনীতি এজন ব্যক্তি নহয়, তেওঁ এজন অসমৰ জনগণৰ এজন সত্তা। তেওঁ অসমৰ জনগণৰ হকে কাম কৰিছিল, ৰাজনীতিৰ কাৰণে কাম কৰা নাই। বোলে জুবিন গাৰ্গৰ যিটো তদন্ত প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আপোনালোকে কিয় সঠিক হিচাপে চৰকাৰে কৰা নাই আৰু নকৰি তোমালোকে কিয় আবুল তাবুল বকিবলৈ লৈছা? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।